শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু শ্ৰী কৃষ্ণায় নমঃ। শ্রীকৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় সনন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রি। বসুদেব শ্রুতং কৃষ্ণং কংস সানুরমর্দনম यत्किपातमहं मन्ये परमानन्द माधवं हरिराम मोकं करोति वासंलं पंगुलंगायते गिरिं यत्किपातमहं मन्ये परमानन्द माधवं हरिराम। কীৰ্তন শাস্ত্ৰৰ বেদস্তুতিৰ অকণমান আজি পাঠ আৰু পৰ্যালোচনা কৰিব বিচাৰিছোঁ। প্ৰথম কীৰ্তন ঘোষা। ই হৰি ৰাম হৰি আনন্দ মুৰাৰী ভকত বৎসলনিও সেৱক উদ্ধাৰী। এ হৰি ৰাম হৰি অনন্ত মুৰাৰী ভকত বৎসলনিও সেৱক উদ্ধাৰী। এ জগত সংহৰি সুতি আছানাৰায়ণ। এ প্ৰথম নিশ্বাসে বাজ ভৈলবে জগাইলা বিষ্ণুক স্তুতি কৰি ভক্তি ভাবে যেন নত ভাতে চক্ৰ ভৰ্তিক জগাৱে। এ জয় জয় হক হৰি আনন্দ প্ৰকাশ। এ
এই সমস্ত জীৱৰ কৰা মায়াক বিনাশ এ তুমি শিশোৱাকে দিয়া চৈতন্য পতি হয় আমি বেদ গণে আত প্ৰমাণ প্ৰতি ভাগৱতৰ দশম স্কন্ধৰ আদি দশমত জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ জন্ম হৈছে। আচলতে ঈশ্বৰৰ জন্ম আৰু মৃত্যু নাই। ভগৱান কৃষ্ণই গীতাৰ অৰ্জুনক কৈছে যে অজো অপিচন অদ্বয় আত্মা ভূতানাম ঈশ্বৰো অপিচন অৰ্থাৎ ময়েই হলো অক্ষয় অদ্বয় আত্মা। এই ভূতবিলাকত আত্মৰূপত ময়েই প্ৰকট হৈ আছোঁ। অজো অপি অৰ্থাৎ মোৰ জন্ম মৃত্যু নাই। মোৰ যদিও জন্ম মৃত্যু নাই, মই মোৰ নিজৰ ইচ্ছা শক্তিৰে সৈতে মই নিজক নিৰ্মাণ কৰি ল'ব পাৰোঁ। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে। ভাগৱতৰ দশম স্কন্ধত কৃষ্ণৰ জন্ম হ'ল। কৃষ্ণই জন্ম হোৱাৰ ছদিনৰ পাছৰ পৰাই অসুৰ আৰু ৰাক্ষসবিলাকক বধ আৰম্ভ কৰিলে। এই বধৰ যি যজ্ঞ তেওঁ আৰম্ভ কৰিলে সমাপ্তই নোহোৱা হ'ল। কুৰুক্ষেত্ৰৰ যুদ্ধলৈকে 18 ঐক্যহীনী সেনাক বিনাশ কৰাৰ পাছতো আকৌ তেওঁ বধ কৰিবলৈ থাকিব গোটেই যদুকুলটো নিজৰ বংশটো। নিজৰ বংশটোকো তেওঁ অন্ত কৰিহে তেওঁ বৈকুণ্ঠ পয়ন যাত্ৰা কৰিছে। গতিকে জগতৰ হৰি কৃষ্ণই যে এই লীলা কৰিলে, এই লীলাৰ তত্ত্বটো কি? জগতৰ হৰি কৃষ্ণই যে লীলা কৰি এই সমস্ত জগতত যে মুখ্য সুখৰ আনন্দৰ পথটো দেখুৱালে, এইটো কৰাৰ কাৰণটো কি? এই কাৰণটো কিন্তু কোনো শাস্ত্ৰতে আজিলৈকে স্পষ্ট কৰি দিব পৰা নাই। সেইটো কাৰণে জগতৰ হৰিয়ে কৰা লীলাৰ যিটো স্বৰূপ, এই স্বৰূপটো মাধৱ মহাপুৰুষে তেওঁ এজোপা ঘোষাত লিখিছে। অপৰম দুৰ্বোধ আত্মতত্ত্ব অতাৰ জ্ঞান অৰ্থে এ হৰিযত অলীলা অৱতাৰ ধৰাটো মি কৃপা তোমাৰ চৰিত সুধা সিন্ধু তাতে ক্ৰিয়া কৰি দীন বন্ধু অচাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ দুৰ্বোধ্য বস্তুটোৱে হ'ল আত্মতত্ত্ব। আত্মতত্ত্বক যদি জনা নাযায় তেতিয়াহ'লে ঈশ্বৰৰ স্বৰূপক নাজানিব। নিজকে প্ৰথমতে নিজক জানিব লাগিব। নিজক নজনালৈকে ঈশ্বৰক জানিব নোৱাৰে। গতিকে আমিনো কোন? সেইটো হ'ল আত্মতত্ত্ব। আটাইতকৈ টান এই আত্মতত্ত্বটো, অৰ্থাৎ আমাক আত্মাই ধৰি আছে, আত্মাৰ শক্তিৰে আমি চলি আছোঁ। এই আত্মাৰ শক্তিকণ যেতিয়াই নাইকিয়া হ'ব তেতিয়াই আমাৰ অস্তিত্ব শূন্য, অস্তিত্ব নাইকিয়া হৈ যাব। সেইটো কাৰণে ভাগৱতৰ দশম স্কন্ধত ইমানখিনি লীলা কৰাৰ পাছত দশমৰ শেষ দশমৰ প্ৰান্তত দিছে কি? বেদস্তুতি। যে এই কৃষ্ণই যে লীলা কৰিলে, কৃষ্ণই যে বৃন্দাবনত নৃত্য কৰিলে, কৃষ্ণই যে পাণ্ডৱসকলক ইমান সহায় কৰিলে, কৌৰৱসকলৰ কাৰণে যে তেওঁ কালযুগ হ'লে, ইমানখিনি কৰাৰ যিটো অন্তৰালৰ যিটো তত্ত্ব কথা, এই তত্ত্ব কথাটো কোনে বুজাব? এই সমস্ত কথাক ঈশ্বৰ কৃষ্ণই যিদৰে চাই আছে, এই যিবিলাক কুৰুক্ষেত্ৰত যুদ্ধ কৰি থকা সেনা আছিলে, এই সেনাবিলাকৰ লগত থকা জীৱটোও চাই আছিলে। যিমান সেনাৰ মৃত্যু হ'ল প্ৰত্যেকটো জীৱই সেয়া চাই আছিলে। জীৱহে সাক্ষী, দেহটো তাৰ সাক্ষী নহয়। সেইটো কাৰণে ভাগৱতৰ দশম স্কন্ধৰ অন্তত যিজন ঈশ্বৰ গুণমুক্ত, যিজন ঈশ্বৰৰ কোনো গুণ নাই, যিজন ঈশ্বৰৰ কোনো ৰূপ নাই, যিজন ঈশ্বৰৰ কোনো আকাৰ নাই, এই আকাৰ শূন্য ঈশ্বৰজনৰ তত্ত্বটোৱেই হ'ল আটাইতকৈ শুদ্ধ, আটাইতকৈ সত্য আৰু আটাইতকৈ সনাতন।
এই শুদ্ধ সত্য সনাতন ঈশ্বৰ তত্ত্বটো কোনে সেৱা কৰে? যিটো আকাৰ নাই, যিটো অস্তিত্ব অনুভৱৰ দ্বাৰাহে হয়, হয়নে? তেওঁ কাৰ লগত থাকে? সেইটো কাৰণে জগতৰ হৰিয়ে কি কৰে? সৃষ্টি, স্থিতি আৰু লয়, এই তিনিটা কাৰ্য তেওঁ নিজৰ শক্তিৰ দ্বাৰা তেওঁ সদায় কৰি থাকে। সেইটো কাৰণে নিতে নিতে সৃষ্টি হৈ আছে, নিতে নিতে লয়ো হৈ আছে। জীৱ আহি আছে, গৈ আছে। এইটো ৰাস্তা আহি অহা আৰু যোৱাৰ ৰাস্তা, আহি থাকিব, গৈ থাকিব। এটা সময়ত কি হ'ব? জগতৰ হৰিৰ ইচ্ছাৰ দ্বাৰা যিদৰে মায়াই 7খন স্বৰ্গ আৰু 7খন পাতাল নিৰ্মাণ কৰিছিলে, জগতৰ হৰিয়ে এদিন ৰুদ্ৰ ৰূপ ল'ব। ৰুদ্ৰ ৰূপ লৈ এই জগতৰ যিমান দ্ৰব্য কাৰণ আছিলে সমস্তখিনিক তেওঁ সনাতন শক্তিৰ দ্বাৰা গোটেইখিনিক তেওঁ বিনাশ কৰিব। বিনাশ কৰি এই ব্ৰহ্মাণ্ডখনক এটা উত্তপ্ত অগ্নিপিণ্ডলৈ ৰূপান্তৰ কৰিব। ইয়াত একো থাকিব নোৱাৰিব, কেৱল তেওঁ যিদৰে আত্মা অগ্নি, সেই অগ্নি থাকিব। এটা সূৰ্যৰ পোহৰ নহয়, লক্ষ সূৰ্যৰ সমান উত্তাপ আহিব। গোটেইখিনি জ্বলি 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 এটা অগ্নিপিণ্ডত পৰিণত হ'ব। এই অগ্নিপিণ্ডৰ অস্তিত্বই হ'ল ঈশ্বৰ। এই কথা আপুনি ক'লে, এই কথাখিনি কেতিয়া চাইন্সে কৈ আছে, এয়া লিখা আছে, কিন্তু কিমান দিনৰ 5,000 বছৰ আগত আচল সত্য চাইন্সে কৈ আছে। সূৰ্যৰ নিচিনা আৰু বহুত সূৰ্য আছে, আৰু এইটো লাষ্টত পৃথিৱীখন আগতে লিখিলে, 1000 বছৰ আগতে লিখিলে। হয়নে? আচলতে জ্ঞানটো এদিনৰ বস্তু নহয়। জ্ঞানটো হ'ল সদায় ই ধাপে ধাপে আগুৱাই গৈ থকা এটা স্তৰীকৃত বস্তু। এতিয়া সত্য শুদ্ধ জ্ঞানটোৰ কোনোদিন কেতিয়াও বিনাশ নহয়। এতিয়া যেতিয়া তাৰ পাছত কি হ'ব? অগ্নিৰ উত্তাপত যেতিয়া গোটেইখন জ্বলি সি অগ্নিপিণ্ড হৈ যাব, তেতিয়া ধাৰাসাৰ বৰষুণ আৰম্ভ হ'ব। সেই বৰষুণে গোটেই যিমান এই অগ্নিপিণ্ডটো যে আছিলে, এই অগ্নিপিণ্ডটোক হাতীৰ সুৰদানৰ সমান শকতকৈ বৰষুণৰ হেৰি হ'ব বুলি কৈছে। বৰষুণ হৈ 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 এই গোটেই হেৰিখনত এটা জলপিণ্ডত ৰূপান্তৰ কৰি দিব। ই মানে তেতিয়া যিমান দিন পৃথিৱীৰ ৰূপত, ব্ৰহ্মাণ্ডৰ ৰূপত ই যিমান দিন বৰ্তি আছিলে, ই সিমান দিন একো জীৱ নোহোৱাকৈ, একো দ্ৰব্য কাৰণ নোহোৱাকৈ ই সিমান দিন অকলে থাকিব। তেতিয়া তাত কোন থাকিব? এই জগতৰ যিটো হিৰণ্য গৰ্ভৰূপ ঈশ্বৰৰ, এই ঈশ্বৰজনে তেতিয়া তাত শয়ন কৰিব। কি শয়ন কৰিব? আত্মশয়ন। ঈশ্বৰ যেতিয়া আত্মশয়নত লীন যাব, আত্মশয়নত লীন যাওঁতে তেওঁ শ্বাস নিশ্বাসতে গোটেই জগত চৈতন্য হৈ আছিলে। তেওঁ যেতিয়া শ্বাস ৰুদ্ধ কৰি, তেতিয়া ভগৱান কৃষ্ণৰ এটা নাম কি? যোগেশ্বৰ। এতিয়া যোগেশ্বৰ মানে কি? যে ভগৱান কৃষ্ণই যিমান দিন সাধনা কৰে, পৃথিৱীত জন্ম হোৱা একো জীৱই সিমান সময় সাধনা কৰিব নোৱাৰে। যোগ সাধনা, যোগৰ ঈশ্বৰ। সেইটো কাৰণে তেওঁক অকণমান চিন্তা কৰি, খন্তেক সময় চিন্তা কৰি কোনোবাজনে সেই সাধনাৰ পথটো বাছি লৈ তেওঁ যোগী হ'ব পাৰে। কিন্তু সেইটো কিন্তু তেওঁৰ নিজৰ বস্তু নহয়। যোগেশ্বৰৰ কৃপা হোৱাৰ কাৰণে সেইটো পাৰে। এতিয়া যোগেশ্বৰ বুলি কৃষ্ণক কোৱা হয়। তেওঁ সাধনাটো কিমান দিন কৰিছিলে? এই জগতখন যিমান দিন বাচি আছিলে তাতকৈও বেছি সময় কি কৰে? শ্বাস নিশ্বাস সমস্তখিনিক তেওঁ ৰুদ্ধ কৰি, হৃদয়ত গোটেই জগতৰ জীৱবিলাকক তেওঁ লৈ শ্বাস ৰুদ্ধ কৰি তেওঁ অনন্ত শয়নত কি কৰে? লীন যায়। তেতিয়া আৰু এই জগত ব্ৰহ্মাণ্ডত একো নাথাকে। কি থাকে? কেৱল তেওঁ অকলে থাকে। নিশ্বাসকো ভিতৰত ৰাখি শ্বাস ৰুদ্ধ কৰি কি হয়? তেওঁ নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ ৰূপত থাকে। তাৰ পাছত তেখেতে কি কৰে? কোটিকল্প যেতিয়া শ্বাসৰুদ্ধ হৈ যেতিয়া থাকে, তেতিয়া তেওঁ প্ৰথম নিশ্বাস এৰিব বিচাৰে। তেওঁৰ নিশ্বাসটো ইমান শুদ্ধ বস্তু, ইমান পবিত্ৰ বস্তু। এই জগতৰ যিমান জীৱ আছিলে, যিমান বস্তু আছিলে, সমস্তখিনিক তেওঁ শেষত উদৰত ধাৰণ কৰি ৰাখিছিলে। আৰু সেই উদৰত ধাৰণ কৰা জীৱসমূহক কি কৰিব? ঈশ্বৰৰ ইচ্ছা শক্তিৰ দ্বাৰা তেওঁ প্ৰথম নিশ্বাস বাহিৰলৈ এৰিব। নিশ্বাসটো বাহিৰলৈ তেওঁ বায়ু ৰূপত নেৰে। কি ৰূপত এৰে? তেওঁ যিমানখিনি জীৱক এই অনন্ত শয়নত তেওঁ উদৰত ধাৰণ কৰি ৰাখিছিলে, এই জীৱবিলাকক তেওঁ আত্মাৰ শক্তিৰে সৈতে বাহিৰলৈ অকণমান পঠিয়াই দিয়ে। এই জীৱ সমস্তই যিসকল কৃষ্ণৰ হাততে মৃত্যু হৈছিলে, যিসকল কুৰুক্ষেত্ৰৰ যুদ্ধত মৃত্যু হৈছিলে, যিসকল ত্ৰেতা যুগত ৰামৰ হাতত মৃত্যু হৈছিলে, হয়নে? যি লক্ষ লক্ষ পৰশুৰাম প্ৰভুৰ হাতত মৃত্যু হৈছিলে, বিষ্ণু অৱতাৰ ধাৰণ কৰোঁতে
কোটি কোটি লক্ষ লক্ষ জীৱ তেওঁৰ হাতত বিনাশ হৈছিলে সমস্ত জীৱই অন্তিমত গৈ ভগৱন্তৰ এই উদৰত গৈ কি কৰে বাস কৰে উদৰত বাস কৰি থকা জীৱগণে এতিয়া কি কৰে প্ৰথম নিশ্বাসত হৰিৰ গৰ্ভৰ পৰা হিৰণ্য গৰ্ভৰ পৰা তেওঁলোকে বাহিৰ হৈ প্ৰথম কামটো কৰে কি কৰে তেওঁলোকৰ স্বামীক স্তুতি কৰে যিজনে উদৰৰ পৰা তেওঁলোকক কি কৰিছে বাহিৰ ভাগলৈ আনিছে অৰ্থাৎ ঈশ্বৰৰ ইচ্ছা শক্তিতেই জগত চলে জীৱ চলে তেওঁৰ ইচ্ছা শক্তিতেই সকলো হৈ থাকে বেদস্তুতে সেই সত্যটোহে ক'ব বিচাৰিছে বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান হয়নে যি জ্ঞানে ঈশ্বৰৰ লগত জীৱক এক কৰি দিব পাৰে সেই ঈশ্বৰৰ লগত এক কৰি দিব পৰা জ্ঞানৰ যিটো সাধনা সেই সাধনাটো জড় সাধনা নহয় সেই সাধনাটো চৈতন্য সাধনা মানে কৃষ্ণৰ গুণ কীৰ্তন যদি গুণ কীৰ্তন নহয় তেতিয়াহ'লে সাধনা কেতিয়াও চৈতন্য নহয় এইটো কাৰণে জীৱগণে দেহমুক্ত হয় কেৱল আত্মাৰূপত থাকি এই চৈতন্য ঈশ্বৰক এতিয়া স্তুতি কৰিব এইটো আমাক দশমত এইটো কাৰণেই দিছে আমি দশমত কৃষ্ণৰ জন্ম কৰ্মৰ লীলা শ্ৰৱণ কীৰ্তন কৰিলোঁ হয়নে যিমান অসুৰ আছে সকলোক বধ কৰাৰ কথাখিনি আমি শ্ৰৱণ কীৰ্তন কৰিলোঁ পুঁজিৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে সেয়া দেখিলোঁ কংসৰাইক বধ কৰিলে আমি সেয়াও শুনিলোঁ মানে ইমানখিনি কৰাৰ পাছত আমি এই পবিত্ৰতাৰ ভাগখিনি কাক দিওঁ সেইটো কাৰণে দশমত দিছে কি বেদস্তুতি তুমি নিজেই কল্পনা কৰা তুমি যদিও এটা দেহ লৈ আছা এই দেহটো জড় বস্তু তোমাক যি চলাই আছে এই জীৱই ক্ষুদ্ৰ বস্তু তুমি নিজে ভাৱ আৰু চেতনাৰে সৈতে নিজে সংস্কাৰী হোৱা বোলে কি তোমাৰ গৰ্ভত আয়াজাত পৰি থকা মই এটা জীৱ নিজকে অৰ্পণ কৰিব লাগিব তোমাৰ শ্বাস নিশ্বাসৰ চালিকা শক্তিত চলি থকা মই এটা ক্ষুদ্ৰ জীৱ মোৰ এই জীৱটোৱে সদায় তোমাকে উপাসনা কৰিব বিচাৰে গতিকে তুমি মোক ইয়াৰ পৰা আঁতৰাই নিনিবা সেইটো কাৰণে বেদস্তুতি হ'ল ভাগৱতৰ সাৰ সেইটো কাৰণে এই বস্তুখিনি আমাৰ পাঠ খুব কম হয় পৰ্যালোচনা খুব কম হয় কাৰণ বস্তুখিনি অত্যন্ত ৰহস্য জটিল আত্মশুদ্ধি তুমি সি সবাকে দিয়া চৈতন্য কতি আমি বেদগণে আত প্ৰমাণ সম্প্ৰতি দশ দিগপাল সমে জগত সমস্ত এ তোমাতে সে উপজে তোমাত যা অস্ত এ আতে সে সমস্ত ব্ৰহ্ম মন্তগণে ৰে যেন জড়িত ভৰি দিলে পৃথিৱী তপৰে মহাকাশত স্পেচ চেণ্টাৰ নিৰ্মাণ কৰি তাত আছে কিন্তু নিয়ন্ত্ৰণটো পৃথিৱীৰ পৰা হৈ আছে মহাকাশৰ পৰা নিয়ন্ত্ৰণ হোৱা নাই কিন্তু হয়নে গতিকে যিমান ওপৰতে নাথাকক কিয় হেঁচাটো পৃথিৱীতে পৰি থাকিব জীৱ সমগ্ৰই কৈছে যে দশ দিগপাল তুমি সৃষ্টি কৰা তোমাৰ শক্তিৰে সৈতে এই জগতখনক চলাবৰ কাৰণে এই দশ দিগপালো তুমি তোমাৰ ভিতৰলৈকে ইয়াত একো সত্য বস্তু নাই আৰু বেদৰ মন্ত্ৰবিলাক ভগৱন্তই দান কৰা ঋষিসকলে যেতিয়া কামনাপূৰ্ণ ভাৱেৰে যে তোমাক পাই থাকিব পৰাৰ মোক এটা সিদ্ধান্ত দিয়া তেতিয়া জগতৰ হৰিয়ে কি কৰে জ্ঞান মাৰ্গৰ এটা মন্ত্ৰ তেওঁক দান কৰে আকৌ এজন ঋষিয়ে সাধনা কৰে বহুত বছৰ হাজাৰ বছৰ যে তোমাৰ আনন্দৰ ভাগ লৈ থাকিব পৰা তুমি মোক এটা মন্ত্ৰ দিয়া তেতিয়া হৰিয়ে কি কৰে পানীৰ ৰূপত তেওঁ স্মৃতিত
কৰ্ণক নিদিয়ে কিন্তু সেই মন্ত্ৰবিলাক সদায় স্মৃতিত দিয়া হয় নিজে উপলব্ধি কৰে আৰু সেইটো কাৰণে স্মৃতিত যিটো বস্তু পোৱা যায় তাক কোনোদিন লিখিত ৰূপত ৰখা নহয় সেইজনে প্ৰাপ্তজনে কি কৰিব শিষ্যক সেই মন্ত্ৰটো শ্ৰুতি ৰূপত দান কৰিব সেইটো কাৰণে শ্ৰুতি স্মৃতি শুনি পেলাই স্মৃতিত আনে তেওঁ সাধনা কৰি আনে আৰু তেওঁৰ পৰা যেতিয়া শিষ্যই লয় তেতিয়া শ্ৰুতিত লয় সেইটো কাৰণে বেদৰ অন্য এটা নাম হ'ল শ্ৰুতি এটা নাম হ'ল স্মৃতি এই মন্ত্ৰগণ ক'ত আশ্ৰয় লৈ আছে এই মন্ত্ৰগণ তোমাক আশ্ৰয় লৈ আছে কিয় তোমাক আশ্ৰয় লৈ আছে এই মন্ত্ৰগণৰ উৎপত্তিটো তুমি যিমান বেদৰ মন্ত্ৰ আছে এই মন্ত্ৰগণৰ উৎপত্তিটো তুমি নন্দৰ গৃহত 9 লাখ গাই আছিলে পোৱা যায় 9 লাখ গৌবৎস নন্দৰ গৃহত আছিলে বেদৰ 9 লাখ মন্ত্ৰ আছিলে কৃষ্ণই যেতিয়া দাপৰ যুগত কৃষ্ণ ৰূপত অৱতাৰ লৈছে বেদৰ মন্ত্ৰবিলাক আহি নন্দৰ গৃহত গাই হৈ জন্ম লৈছে সেইটো কাৰণে জগতৰ হৰি কৃষ্ণৰ এটা নাম হ'ল কি গোপাল বেদৰ মন্ত্ৰবিলাকক যিদৰে তেওঁ পালন কৰে নন্দৰ গৃহত তেওঁ ঈশ্বৰ হৈ থাকোঁতে সেই ভূবৎসবিলাককো তেওঁ চৰাইছে তাৰ যিটো লিগেচিটো সাংঘাতিক এই তুমি সি পৰম তত্ত্ব জানি জ্ঞানী গণে এ চাৰে পাশত যুগুণ শ্ৰৱণ কীৰ্তনে এ আনন্দ ব্ৰহ্মক যিটো জনে ভজে স্বামী এ তাহাৰ মহিমাৱাৰ কি কহি আমি হে জগতৰ ঈশ্বৰ তুমি হিৰণ্যগৰ্ভ তোমাৰ গৰ্ভতেই গোটেই বস্তুখিনিক তুমি ধাৰণ কৰি তোমাৰ গৰ্ভতেই তুমি প্ৰতিপালন কৰি ৰাখা এই কথা কোনে জানে দিব্য জ্ঞানীসকলে জানে পৰম জ্ঞানীসকলে জানে সেইটো কাৰণে পৰম জ্ঞানীসকলে যিসকল তত্ত্বদৰ্শী হৈ গৈছে তোমাৰ কৃপাত সেইসকলে এই বাহিৰৰ জড় জাগতিক বস্তুবিলাকত দৃষ্টি নিদি সদায় তোমাৰ ঈশ্বৰ সেৱাত দৃষ্টি দিয়ে সেইটো কাৰণে তেওঁলোকে কি কৰে তত্ত্বজ্ঞানীসকলে তুমি যে আকাৰ শূন্য তোমাৰ যি গুণ আছে তোমাৰ যি লীলা আছে তোমাৰ যি আনন্দৰ চৰিত্ৰ আছে এই চৰিত্ৰবিলাকক শ্ৰৱণ কীৰ্তন কৰে তেতিয়া কি হয় তেতিয়া তেওঁলোকৰ আত্মাসুখৰ আনন্দ লাভ হয় যিহেতু তুমিয়েই হ'লা সমস্ত আনন্দৰ উৎস তুমিয়েই হ'লা পৰম আনন্দ আনন্দ ব্ৰহ্মক যিটো জনে ভজে স্বামী তুমি হ'লা সদায় আনন্দময় কাৰণ কৌৰৱ হৈ থাকোঁতেও পাপ্তিৰ দুখ আছে পাণ্ডৱ হৈ থাকোঁতেও হেৰুৱাৰ দুখটো আছে এফালে সিহঁতক বঞ্চিত কৰাৰ দুখ ইফালে বঞ্চিত হোৱাৰ দুখ হয়নে কিন্তু ঈশ্বৰ কৃষ্ণত এটাও নাই পাপ্তিৰ দুখো নাই হেৰুৱাৰ দুখো নাই কিয় নাই তেওঁ আনন্দ ব্ৰহ্ম তেওঁ হ'ল আনন্দ ব্ৰহ্ম 16,108 গৰাকী ভাৰ্যা তেওঁ এগৰাকী দুগৰাকী নহয় 16,108 গৰাকী ভাৰ্যাক সদায় এৰি থাকোঁতে পাণ্ডৱৰ লগত থাকে গতিকে তেনেকুৱা সংসাৰীহে ঈশ্বৰ হ'ব যি ইমানখিনি ভাৰ্যা থাকোঁতেও সমস্তখিনি ত্যাগ কৰি ভকতৰ কুশল মংগলৰ কাৰণে পাণ্ডৱৰ লগত থাকিবহি পাৰে আৰু যেতিয়া যাবলৈ ওলাইছে যে মোৰ যদুকুলে মোক মাতিছে তেতিয়া কুন্তীয়ে কান্দি কান্দি আকৌ কৃষ্ণ স্তুতি কৰিলে যে তোমাৰ ইচ্ছাক মই বাধা দিব নোৱাৰোঁ হে জগতৰ ঈশ্বৰ তুমিয়েই সত্য তুমি যিটো কৰিবা সেইটোৱে ধৰ্ম গতিকে তুমি কৃপা কৰি পাণ্ডৱৰ লগত থাকিলা আমাক তুমি তোমাৰ চৰণৰ আশীৰ্বাদ দিলা আৰু এতিয়া তুমি ইচ্ছা কৰি তুমি যদুকুললৈ যাবলৈ ওলাইছা গতিকে তোমাক বাধা দিব পৰা শক্তি আমাৰ নাই আৰু কুন্তীয়ে তেতিয়া কৃষ্ণৰ চৰণত স্তুতি কৰি কৈছে যে মোক তুমি বিয়াৰ ভিতৰত সদায় দুখেই দি থাকিবা তোমাৰ পৰা মই সুখ ভিক্ষা নকৰোঁ তোমাৰ পৰা মই সুখ ভিক্ষা নকৰোঁ এতিয়া কৃষ্ণই হাঁহিছে
যে মোৰ পৰাতো সকলোৱে সুখেই বিচাৰে, তুমিনো কিয় দুখ ভিক্ষা কৰা, কাৰণটো কোৱা। বোলে মোৰ পুত্ৰকেইটাৰ যেতিয়া বনবাস হ'ল, ৰাজ্যচ্যুত হ'ল, ঘূৰি অহাৰ পাছত যেতিয়া এইখিনি ঘূৰাইও নিদিলা, হে কৃষ্ণ, তেতিয়া তুমি আমাৰ লগত আছা, তুমি কি হৈ আছা, আমাৰ সহায় হৈ আছা, আমাৰ সভাসদ হৈ আছা। এই কুৰুক্ষেত্ৰৰ যুদ্ধত মোৰ পুত্ৰসকলে জিকিলে, ধৰ্মৰাজ যুধিষ্ঠিৰ এতিয়া ৰজা হ'ল আৰু মই ৰাজমাতা হ'লোঁ, তুমিতো এতিয়া আমাক এৰি যাবলৈ ওলাইছা। তেতিয়া তুমি এৰা নাছিলা, এতিয়া মই ৰাজমাতা হ'লো, মোৰ পুত্ৰ ৰজা হ'ল, এতিয়া মোৰ সুখ আহিছে, গতিকে এই সুখ আৰু আনন্দত তুমি নাথাকা, তুমি দ্বাৰকালৈ যাবলৈ ওলাইছা। যেতিয়া দুখ আছিলে তেতিয়া তুমি মোৰ লগত আছিলা, গতিকে তুমি মোক যদি কৃপা কৰা তেতিয়াহ'লে মোক দুখ দিবা, তেতিয়া তুমি মোৰ লগত থাকিবা। গতিকে শাস্ত্ৰভাগত এইটোও দেখুওৱা হৈছে, আমাৰ সুখটো মায়া, আমাৰ দুখটোও মায়া। সুখ আৰু দুখ এই দুইটা সমত্ব যি কৰি ল'ব পাৰে সেয়া হ'ল বেদগণ। সুখ বেলেঞ্চ কৰি ল'ব পাৰে সেয়া হ'ল বেদগণ। অৰ্থাৎ আমি দেহ এটা লৈ থাকিও, আমি জীৱ হৈ থাকিও, আমাৰ স্তুতি যদি বেদগণৰ দৰে ঈশ্বৰ স্তুতি হয়, তেতিয়াহ'লে আমি সেই দুখ যন্ত্ৰণা আৰু বিকাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিম। সেই সিদ্ধান্তটোহে আমাক দিব বিচাৰিছে বেদস্তুতি। বেছি দুখতো নিৰাশ নহয় আৰু বেছি আনন্দটো আত্মহাৰা নহয়। সেইটো কাৰণে তেওঁৰ নাম কি? তেওঁৰ নাম হ'ল আনন্দ ব্ৰহ্ম। সেই আনন্দ ব্ৰহ্ম, সেই সকলোৰে স্বামী। সেইটো কাৰণে মহাজ্ঞানীসকলে কি কৰে, জীৱনৰ জড়জাগতিক সুখবিলাকক ত্যাগ কৰি তোমাৰ উপাসনা আৰু তোমাৰ আনন্দৰ সুখটো ল'ব বিচাৰে। এই মনুষ্য শৰীৰ পায়া যিটো নৰ গণ, হে নকৰে তোমাৰ যিটো শ্ৰৱণ কীৰ্তন, এই বিফলে জনম গ'ল ভৈল সৰ্বনাশ, এই জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস। বেদস্তুতিয়ে আমাক কৈছে যে মনুষ্যৰ দৰে এটা শ্ৰেষ্ঠ জীৱন পায় নৰ হৈ যদিহে তোমাৰ শ্ৰৱণ কীৰ্তন নকৰে। তুমি ঈশ্বৰ পৰমাত্মা পৰম পুৰুষ, তোমাৰ লীলাৰ যদি শ্ৰৱণ কীৰ্তন নকৰে, বিফলে জনম হৈ লওক। সেই আহিল কলা গুণ কণা, আগুৰি কাটিলে তিনি কণা। এই ভাটিৰ ধোঁৱা যেনেকে জ্বলিলে সেই ধোঁৱা ওলাই থাকিব, সেই ভাটিত ধোঁৱা ওলোৱা নিচিনা হৈ গ'ল। আৰু আকাশখনো লেতেৰা কৰিলে, নিজকো লেতেৰা কৰিলে, লাভ একো নহ'ব। সেইটো কাৰণে ভাগৱতৰ সিদ্ধান্ত, আমি যাতে হৰিভক্তি পৰায়ণ হওঁ, আমাৰ যাতে সৰ্বদা হৰিস্মৰণ হয়। যিহেতু ঈশ্বৰে কৃপা কৰি আমাক নৰজনীত জন্ম দিছে, নৰজনীৰ সাৰ্থকতা সেয়াই যে ৰামৰ চৰণৰ শৰণ লৈলো, মানৱী জনম সামফল কৰিব। জীৱনত ভাগৱতৰ এটা কথা লিখিছে নহয়, নৰতনো পায়া হয় নভজে যি নৰে, সংসাৰৰ অনন্ত জুনিত ভূমি মৰে। সি জুনি বাৰে বাৰে জন্ম হৈ থাকিব, কীট পতংগ কিবা কিবি, মানে যিমান ইচ্ছা থাকে সিমান জন্ম হ'ব, অপূৰ্ণ হৈ থাকিলে হয়নে? ই মোক জগৰ লগালে, মই প্ৰতিশোধ ল'ম, সেইবাৰটো নোৱাৰে ল'ব। সেইটো কাৰণে পঢ়া পালে তাক হৰিণ কৰি জন্ম দিব, সিংহ কৰি জন্ম দিব, আইজাত কৰি থাকা। ই সিংহ হৈ তাক মাৰিলে, ই হৰিণ হৈ তাক খালে, এতিয়া হৰিণে ভাবিব অহাবাৰলৈ মই ঘঁৰিয়াল হৈ জন্ম লওঁ, তোক খাম, কষ্ট পাই থাক। এই আয়াজাতজনীত কষ্ট পাই থাক, জন্ম ভোগা। সেইটো কাৰণে 84 লক্ষ জুনি ভ্ৰমণ কৰাৰ পাছত নৰ শৰীৰ পায়, শাস্ত্ৰই কৈছে 84 লক্ষ। আমি এবাৰ ঘৰত ভাবি চালেই হ'ল যে সেই প্ৰভু তুমি কিমান জনম দি কিমান যে যান্ত্ৰণা দিলা, তাতো সন্তুষ্টি নাই হয়নে? গতিকে এইবাৰ তুমি নৰতনো দিছা, এইটোৱে মোৰ শেষ জন্ম হ'ল।
অকণমান যাব লাগিব দেই সময় নাই হৈ যাব বেছি নাই একেহে বেছি নাই আৰু অকণমান আছে হে ৰাম শৰীৰৰ ছয় চক্ৰ চিন্তা যিটো জন এ তাহাৰ গুচোৱা ভয় মৃত্যু নাৰায়ণ শৰীৰত থকা ছয় চক্ৰটো যি চিনি পায় তাৰ মৃত্যু ভয়টো নাথাকে ছয় চক্ৰ জনাজনৰ মৃত্যু ভয়টো নাথাকে কিন্তু ভাগৱত জানিলে মৃত্যু ভয় জন্ম ভয় দুইটাৰে এটাও নাথাকে নিৰাসক্ত হৈ যায় আসক্তিপূৰ্ণ হৈ যায় এই হৃদিগত কৰি হৰি সম্প্ৰতি মাক এ কৰোঁ পাখামি সবে দাক অ আপুনি সজিলা চৰা চৰদে হাজত এ সমস্তে ঐশ্বৰ্য ভাৱে আশাস মস্তত অজীৱ অংশে তুমি পবে শিলা গাঁৱে হে আবে আমি তোমাক কভ জোখৰ ভাৱে সৰ্বভাৱে মানে সকলো ভাৱৰ ওপৰত কেৱল তুমি শ্ৰেষ্ঠ ভাৱনাটো তুমি সেইটো কাৰণে হে জগতৰ ঈশ্বৰ তুমি 84 লক্ষ জুনিত তুমি মোক ভ্ৰমণ কৰাইছিলা কিন্তু এইবাৰ তোমাৰ কৃপা বোলে কি এইবাৰ তোমাৰ উদৰ স্থান দিছা এইবাৰ মই এইটো স্থান কেতিয়াও নেৰো বোলে কি মই এতিয়া তোমাৰ পৰা বিচ্ছিন্ন হ'ব নিবিচাৰোঁ তোমাৰ শ্বাস নিশ্বাস হৈ থাকিব বিচাৰোঁ সেইটো কাৰণে তুমি তোমাৰ প্ৰাণৰ সত্তা ৰূপী প্ৰাণৰ বায়ু ৰূপত তুমি মোক কি কৰা তোমাৰ নাসিকাৰ ৰন্ধেৰে তুমি মোক আয়াজাত কৰাই ৰাখা বোলে কি তুমি আৰু মই যাতে পৃথক নহয় এই তোমাৰে সেই অংশ আমি যত জীৱ যাক এ তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক সেইটোকে আমি ভাবিলেই হ'ল মানে আমি কৃষ্ণ মূৰ্তি এটা প্ৰতিষ্ঠা কৰি তাত উপাসনা কৰি থকাৰ প্ৰয়োজন নাই হয়নে বাৰু এই জগতৰ যিমান জীৱ আছে সকলোৱে ঈশ্বৰ ৰূপী আমি আত্মদৰ্শন কৰিব পৰা নাই কাৰণে ক'লা বগা দেখিছোঁ ওখ চাপৰ দেখিছোঁ ভাল বেয়া দেখিছোঁ হয়নে বাৰু শ্ৰেষ্ঠ কিন্তু আচল শুদ্ধ বিচাৰ যে মই ভাল হ'ব পাৰিছোঁ নে নাই মই শুদ্ধত আছোঁ নে নাই বেলেগ ক'ত আছে সেইটো চোৱাৰ প্ৰয়োজন নাই কিন্তু সেইটো আমাৰ বিচাৰে মই নিজস্ব বিচাৰটোৰ কথাহে কৈছোঁ যে মই শুদ্ধ ঠাই অকণমান মই আছোঁ নে নাই সদায় বেলেগ শুদ্ধত আছে নে নাই সেইটো মোৰ কি প্ৰয়োজন আছে কওকচোন মোক বেলেগ শুদ্ধত আছে নে নাই মইনো এইটো ইমানকৈ জনাৰ মোৰ কি প্ৰয়োজন আছে বাৰু মই এইটো জানিলেই হ'ল যে সেই হৰি তুমি মোক ভাল ঠাইত ৰাখিছানে নাই হয়নে তোমাৰ চৰণ সেৱা কৰি তোমাক উপাসনা কৰি মই শুদ্ধ স্থানত ৰ'ব পাৰিছোঁ নে নাই নিজে যদি শুদ্ধ স্থান অকণমানত তেওঁ কিবা থাকিবলৈ অনুশীলন কৰিব পৰা হৈছে যে ঈশ্বৰ প্ৰাপ্তিৰ বেলেগ কিবা আছে জানো হয়নে বাৰু এতিয়া মৃত্যুৰ পাছত মৰিলে মুক্তি হ'ব এইটো কলি যুগৰ সিদ্ধান্ত নহয় হয়নে মুক্তি মানে সমস্ত বাসনাবিলাকৰ পৰা মুক্ত হৈ যাব পৰাটো যদি সেই ভাৱনাপন্ন জীৱন্ত কালত হৈছে সেইটোৱে আচল মুক্তি এইটো মুক্তি মৃত্যু মৃত্যু এইটো মুক্তিৰ মৃত্যু ঠিকেই কৈছে হয় আচল মুক্তিটো আচলতে কামনা শূন্য হৈ যাব পৰাটো সেইটোহে আচল মুক্তি হে ৰাম দিওঁ উপদেশ ভজ তোমাৰ চৰণে হে মায়াৰ বন্ধন চিনো শ্ৰৱণ
কীৰ্তনে এতিয়া বেদগণে তেওঁ নাসিকাৰ ৰন্ধ্ৰেৰে নিশ্বাস ৰূপত যেতিয়া বাহিৰ হ'ল তেওঁলোকে কি শুনিছে মানে বেদগণে কি শুনিছে হৰি ৰাম কৃষ্ণ বেদগণে কি শুনিছে আগতে তেওঁলোকে সাধু সন্ত মহন্ত হৈ ভগৱন্ত কৃষ্ণক যে স্তুতি কৰিছিলে সেই স্তুতিবিলাক শুনিছে এই জীৱগণে শুদ্ধ জীৱগণে হৰিৰ নাসিকাৰ ৰন্ধ্ৰেৰে যেতিয়া আয়াজাত কৰিছে মানে তেওঁলোকৰ জীৱটোৰ শ্ৰৱণ শক্তিৰ কোনোদিন অন্ত নহয় সেই জীৱটোৱে শুনিছে কি শুনিছে আগতে যে তেওঁলোকে সাধুৰ সংগত ভগৱন্তৰ গুণ কীৰ্তন কৰিছিল সেইটো কাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এক শুদ্ধ ধৰ্ম আমাক দিছে যে এজনেই ঈশ্বৰ এজনেই ভগৱান সেইজন ভগৱানক আমি কায় বাক্য মন সকলো অৰ্পণ কৰি আমি তেওঁৰ গুণজক শ্ৰৱণ কীৰ্তন কৰিব লাগে একচিত্ৰ হ'ব লাগে আৰু আমি এই সংসাৰত কাৰো লগত বিদ্বেষ ৰাখিব নালাগে কাৰো লগত বিদ্বেষ ৰাখিব নালাগে যদি আপুনি মণিবেগত পইচা ৰাখিছে তাহলে খৰচ কৰিবলৈ ৰাস্তা বিচাৰিব লাগিব নালাগে বেগটো খালী কৰি দিয়কচোন আপুনি যিমান ঘূৰি নুফুৰক একো প্ৰয়োজন নাথাকে মণিবেগটো এবাৰ খালী কৰি দিয়কচোন আপুনি নগৰ চহৰ যিমান ঘূৰি নুফুৰক কিয় মানে বাৰু মোবাইলৰ যদি আপুনি একাউণ্টত পইচা খালী কৰি ৰাখিছে আপোনাৰ ক'তো একো প্ৰয়োজন নাথাকে কিন্তু আপুনি মণিবেগ পুৰাই নিয়ক আপুনি যিমান যাব চবতে ঘূৰি ফুৰিব লাগিব এইটোহে লাগে সেইটোহে লাগে সেইটোহে লাগে সেইটোহে লাগে হয়নে নহয় এই বেদগণে কৈছে মোৰ বেগটোত তোমাৰ যশ গুণ ভৰাই দিয়া তোমাৰ শ্ৰৱণ কীৰ্তন ভক্তিৰ আনন্দ মোৰ তুমি বেগত ভৰাই দিয়া মানি বেগত এইখিনিয়ে পৰকালৰ বিদ পৰকালৰ ধন সেইখিনি সেইটো কাৰণে বেদগণ সেইখিনি সেইটো কাৰণে বেদগণ মানে কি জন্ম মৃত্যুৰ অতীত ভৱিষ্যত মানিটো গৈ হানি হৈ যাব হৈ যাব অমৃত হৈ যাব হে ৰাম তোমাৰ ভক্তৰ সংগ পায়ানো কম এ ধৰ্ম অৰ্থ কাম মুখ্য কৰে নম এ তুমি সি পৰম প্ৰিয় আত্মানাৰায়ণ তজুপদ পংকজে যোকম ৰমন মাধৱ মহাপুৰুষে নামঘোষাত কৈছে প্ৰাণৰ প্ৰভু পীতাম্বৰই তুমি দূৰ কৰি আছা মায়া তোমাৰ নিকটে নাহে মায়া ক'ত বিচাৰিছে ঈশ্বৰক লগত থকা হৃদয়ত আত্মাত বিচাৰিছে সেইটো কাৰণে আমি ঈশ্বৰক বাহিৰত বিচাৰি ফুৰিলে ক'তো নাপাওঁ নিজৰ অস্তিত্বত বিচাৰ কৰিব লাগিব কি বুলি বিচাৰ কৰিব লাগিব যে মই যিমান দেখি আছো এইটো কাম মোৰ নহয় তুমি চাই আছা মই যিমান শুনি আছো এইটো মোৰ কাম নহয় তুমি শুনি আছা মানে বাৰু মই যিমান কৰি আছো হে হৰি কৰ্তা তুমি এতিয়া বেয়া কামলৈ নাযায় মানে কেনেকৈ যাব হয়নে বাৰু আপোনাক মই ঠগদামি কৰিবলৈ লোৱাৰ লগে লগে মনলৈ আহিব নাই আৰু এইটো চাই আছে হা আমিতো দুটা চকুৰেহে চাই আছো তেওঁতো সহস্ৰ চকুৰে চাই আছে বেয়াটো কৰি পেলাই কৃষ্ণ কৃষ্ণ কৰি বিদ্ৰোহ কৰাহে হৈছে হয়নে বাৰু বেয়াটোলৈ যাব নোৱাৰা ৰাস্তাটো বন্ধ কৰি দিব লাগিব সেইটো কাৰণে জীৱগণে কি কৈছে যে হে প্ৰভু তোমাৰ ভকত বৈষ্ণৱৰ মোক সংগ দিয়াচোন সেইসকল সাধুৰ সংগত তোমাৰ এই গুণনামৰ যশ শ্ৰৱণ কীৰ্তন কৰি তুমি আৰু আমি সদায় এক হৈ থাকোঁ সেই কথাটো কৈছে একাত্ম হ'বলৈ ব্ৰহ্মাণ্ড অঁ ভকতৰ ধূলা পৰি হয় পবিত্ৰ সেইটোৱে যে মোৰ উদৰত কিমান ব্ৰহ্মাণ্ড আছে তাৰ একো সীমা নাই কিন্তু সেইবিলাকৰ পবিত্ৰ মই নকৰোঁ বোলে কোনে কৰে বোলে মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি কৰি মোৰ ভকতে কৰে সেইটো কাৰণে ভাগৱতত ভকত আৰু ভগৱান অভিন্ন কৰি দেখুওৱা হৈছিল
ভাগৱতৰ প্ৰথম স্কন্ধত কুটসৌন সংবাদ আৰম্ভ হৈছে। প্ৰথম স্কন্ধত কুটসৌন সংবাদ আৰম্ভ হওঁতে কুটমুনিক বেদজ্ঞ ব্ৰাহ্মণ ঋষিসকলে কিন্তু কৃষ্ণ কথা ক'বলৈ অনুৰোধ কৰা নাই। পৰম কৃষ্ণ কথা ক'বলৈ কিন্তু তেওঁক অনুৰোধ নাই কৰা। হে সুত ভগৱান, আমাৰ গুৰু, যদি আমাৰ প্ৰতি কৃপা হৈছে আপুনি প্ৰথমতে আমাক বৈষ্ণৱৰ কথা কওক, ভকতৰ কথা কওক। যদি বৈষ্ণৱৰ কথা শুনি আমি মনটো শুদ্ধ কৰিব পাৰোঁ, শান্ত কৰিব পাৰোঁ, তেতিয়া আমি ঈশ্বৰ কৃষ্ণ। সেইটো কাৰণে বৈষ্ণৱী জ্ঞানটো ভাগৱত শাস্ত্ৰই আমাক দিব বিচাৰিছে, যিটো বৈষ্ণৱী জ্ঞান বুলি কোৱা হয়, তেখেতক পোৱা যাব। সেইটো কাৰণে এটা মাধ্যম লাগিব। যিদৰে আমি দেহটো নাপালে ঈশ্বৰ সেৱা কৰাৰ সুযোগ নাপাওঁ। এতিয়া বেদগণ হৈ তেওঁলোকে কৰিছে, তেওঁলোকৰ কিন্তু দুখ থাকি গৈছে, অপূৰ্ণতা থাকি গৈছে। কিয়? তেওঁলোকে সংগ পোৱা নাই, অকলে অকলে কৰি আছে হৰিৰ উদৰত থাকি। যদি তেওঁলোকক ঈশ্বৰে কৃপা কৰি দেহ এটা দি দিয়ে, তেতিয়া ভকত বৈষ্ণৱৰ সংগ পাব। সেইটো কাৰণে সাধুসংগৰ যোগেদিহে হ'ব। এই ভাৰতে মনুষ্য জন্ম নুহিকে খেল ধৰে, তোমাক নভজি আত্ম ঘাতক মৰে। অ প্ৰেম ভাৱে সুদুৰ্লভ তোমাক স্মৰণ, এই যেনে তেন মতে কৰো শ্ৰৱণ কীৰ্তন, সদায় থাকোক মোৰ মনত পাৱে, এ বোলা হৰি হৰি আবে প্ৰাণ থাকে যাৱে, হৰি নাম হে ৰাম ৰাম